এয়া দেখিছে মাছকেইটা মই আগতে ধুই ভালকৈ চাফা কৰি তাৰপিছত মই নিমখ হালধিৰে মই সানি আগতে ধুই লওঁ আৰু দেখাইছোঁ আপোনালোকক কিহেৰে বনাম আজি নতুন এটা ৰেচিপি আপোনালোকে চাই থাকক। দেখিছে মাছখিনি মোৰ ধোৱা হৈ গৈছে, ধুই লৈ মই নিমখ হালধি সানি লৈছোঁ ইয়াতে। নিমখ হালধি সানি লৈছোঁ। তেলখিনি গৰম হৈ গৈছে, তাতে মই এতিয়া মাছকেইটা দি দিওঁ। মাছকেইটা দেখিছে মই গোটেইকেইটা মাছ ভাজা হৈ গৈছে, মই ভাজি লৈছোঁ। আহক এতিয়া নৰসিংহ আৰু আলু পিঠাৰে মই কেনেকৈ বনাওঁ মাছৰ আঞ্জাটো আপোনালোকে চাই থাকক। এয়া চাব, মাছখিনি বনাবৰ বাবে মই ইয়াতে দুটা আলু লৈছোঁ। আলু দুটা মই আগতে বইল কৰি ল'ম। আৰু এয়া নৰসিংহৰ পাত মই কোমল কোমলকৈ মই গাছৰ পৰা ছিঙি আনি লৈছোঁ। এইখিনি মই আঞ্জা বনাবৰ কাৰণে এনেকৈ আনি লৈছোঁ। মই আগতে ধুই ৰেডি কৰি লওঁ। এয়া মই কেৰাহীত পানী দি দিছোঁ। পানীখিনি গৰম হৈ আহিছে অলপ অলপ। মই এতিয়া আলু দুটা ইয়াতে দুইফাল কৰি লৈছোঁ। 4 ফাল কৰি মই এতিয়া বইল কৰি ল'ম। বইল হৈ লওক। এয়া মাছৰ নৰসিংহৰ আঞ্জাৰ বাবে মই ইয়াতে দুটা পিঁয়াজ লৈছোঁ, 4-5টা জলকীয়া লৈছোঁ। মই পেষ্ট বনাই লওঁ। আজি মই নামাই লৈছোঁ। ইয়াতে এতিয়া মই আলুখিনি ভাঙি লৈছোঁ। আলুখিনি ইয়াতে দি দিম। গোটেই সানি লোৱা নাই, গোটেইখিনি ইয়াতে দি দিছোঁ। ভালকৈ ভাজি ল'ম। পিঁয়াজ আৰু জলকীয়া পেষ্ট দি দিছোঁ। সৰিয়হৰ পেষ্টখিনি ইয়াতে মই দি দিলোঁ। ভালকৈ মিহলাই ল'ম। এটা মই ইয়াতে দিছোঁ নিমখ দিছোঁ, এয়া হালধি গুড়ি আৰু এয়া জিৰাৰ গুড়ি আছে। এতিয়া মই ভালকৈ মছলাখিনি ভালকৈ ভাজিম। ৰঙা হৈ উঠিছে, মছলাখিনি ভজা গৈছে। মই অকণমান আৰু ইয়াতে পানী দি দিম। মছলা বিশেষ একো দিয়া নাই, আপোনালোকক কৈছে। দুটা পিঁয়াজ আৰু 4টা জলকীয়া দিছোঁ। মই পেষ্ট কৰি লৈছোঁ। পেষ্ট কৰি লৈ এনেকৈ আলুৰ লগত এনেকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে নৰসিংহৰ পাতখিনি দিছোঁ। নৰসিংহৰ পাতকেইটা ভালকৈ ভাজি ল'ম। দেখিছে নৰসিংহৰ পাত আৰু আলুখিনি এনেকৈ একেলগে ভাজি ল'লোঁ। মছলাখিনিৰে ভাজা হৈ গৈছে নৰসিংহৰ পাতকেইটা। ইয়াতে এতিয়া পানী দিম। পানী কিন্তু আঞ্জাখনত অকণ বেছি লাগিব, কাৰণ নৰসিংহৰ পাতখিনি একেবাৰে বহুত সময় উতলাব লাগিব। কমচে কম আপুনি 20-25 মিনিট উতলাবই লাগিব। পানী বেছি লাগিব। দেখিছে নৰসিংহ আৰু আলুখিনি এনেকৈ উতল আহিছে। পানী মই কিমান বেছি দিছোঁ দেখিছে। পানী বহুত লাগে এইখন আঞ্জাত, কাৰণ যিটো পাতৰ ৰস থাকে গোটেই ৰসটো টানি নিব লাগিব। পানীৰ লগত মিহলি যাব লাগিব আঞ্জাখনৰ লগত। চ' পানী অলপ বেছি লাগে। পানী শুকাব দিম। যেতিয়া শুকাই আহিব তেতিয়া মই মাছখিনি দি দিম। দেখিছে আঞ্জাখন নৰসিংহৰ পাতকেইটাও নৰম হৈ আহিছে। মই এতিয়া ভাজি থোৱা মাছখিনি ইয়াতে গোটেইকেইটা মাছ ইয়াতে মই দি দিছোঁ। গোটেইকেইটা মাছ ইয়াতে মই দি দিম। দেখিছে
মাছখিনি দি দিছিলোঁ মই এনেকৈ। মাছখিনি নৰম হৈ অহা নাই, নৰম হৈ আহিলে সিজি আহিলে মই নামাই ল'ম। পানী যিমানখিনি দিছিলোঁ তাতকৈ বহুতখিনি কমি আহিছে, আকৌ অকণমান আকৌ কমিব, কমিলে তাৰপিছত মই আঞ্জাখন নামাই ল'ম। দেখিছে মাছকেইটা এনেকৈ সিজিছে, নৰম হৈ গৈছে, আঞ্জাখন হৈ আহিছে, পানী শুকাইয়ে গৈছে। মই এতিয়া আঞ্জাখন নামাই দিওঁ গেছটো। মই এয়া দেখিছে আঞ্জাখন হৈ আহিছে, মাছখিনি সিজি গৈছে, কালাৰ চেঞ্জ হৈ গৈছে আঞ্জাখনৰ। এতিয়া মই গেছটো বন্ধ কৰি আঞ্জাখন নামাই লওঁ। আমাৰ পাকঘৰ ইউটিউব চেনেলৰ আজিৰ ৰেচিপি আছিলে নৰসিংহ, আলু সিঠু আৰু মাছৰ ৰেচিপি। মই একেলগে বনাই ল'লোঁ, বনাই নামাই ল'লোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে প্ৰথমৰ পৰা শেষলৈ ৰেচিপিটো চাব, চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।